নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 28 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ সেকেন্ড শিফটত হোধা কিছুমান জিকে কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চন কিটা যেহেতু মেমৰি বেস কোৱেশ্চন হয় তো এক্স্যাক্টলি কোৱেশ্চনত যেনেকৈ আহিছিল পেপাৰত যেনেকৈ আহিছিল সেম তেনেকুৱা নহব পাৰে এটো এটা আইডিয়া মতে মেমৰি বেস মানে কোৱেশ্চন ষ্টুডেন্টছে যিবিলাক আমাক দিছে সেই তাৰ পৰাহে আমি কোৱেশ্চনবোৰ বনাইছো তো চাই যাওক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে আগন্তুক দিনসমূহত যাৰ এক্সাম আছে যিসকল ক্যান্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে বহুত হেল্প হ'ব কাৰণ আমি ডেইলি যিখিনি আপোনালোকৰ শিফট হয় গোটেইখিনি শিফটৰ কোৱেশ্চনখিনি কৰাই আছো সো ইয়াৰ পৰা এটা আইডিয়া পাব পাৰিব কেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ আপোনালোকৰ আহিছে আৰু এটা কথা এটা জনাই থওঁ আমি যিবিলাক পিডিএফ বনাইছিলো আৰআৰবি গ্ৰুপ ডিৰ তাৰ পৰা কিন্তু বহুত কোৱেশ্চন ম্যাক্সিমাম কোৱেশ্চন কমন পৰিছে সায়েন্সৰ কিছুমান কোৱেশ্চন টু এজ ইট ইজ আহি গৈছে তো সেই কোৱেশ্চনৰ পিডিএফ খিনি যদি কমন কোৱেশ্চনৰ পিডিএফ খিনি যদি আপোনালোকৰ লাগে তেতিয়াহলে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক WhatsApp মেসেজ দি কেৱল 99 টকা পে কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি আগবাঢ়ো তো ফাৰ্স্ট কোৱেশ্চন তো চাওক এনেকুৱা এটা কোৱেশ্চন আহিছিলে গোল্ড সিলভাৰ এণ্ড প্লেটিনাম naturally occur in which state সোণ ৰূপ প্লেটিনাম এই ধাতুবোৰ স্বাভাৱিকতে কোনখন অৱস্থাত পোৱা যায় বা কোনটো অৱস্থাত পোৱা যায় কম্বাইন ষ্টেট ফ্ৰী ষ্টেট গেছিয়াছ ষ্টেট নে লিকুইড ষ্টেট তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব লগা আছিল এটো অপচন বি হ'ব এটো ই হৈছে বি হ'ব ফ্ৰী ষ্টেট অৰ্থাৎ মুক্ত অৱস্থাত পোৱা যায় ঠিক আছে মুক্ত অৱস্থাত সোণ ৰূপ প্লেটিনাম এই ধাতুবোৰ পোৱা যায় Next question to হৈছে এনেকুৱা এটা আছিল RIMS full form in science RIMS or full form to আহিছিল তো RIMS or full form to হৈছে regulatory information management system ঠিক আছে এটো যিসকলে এটো কাৰেক্ট দিছে তেওঁলোকৰ শুদ্ধ হৈছে বুজি পাইছে RIMS মানে হৈছে regulatory information management system Next আৰু এটা কোৱেশ্চন আহিছিল swelling in plants which causes a change in shape is due to which factor উদ্ভিদত যিবিলাক ফুলে ঠিক আছে উদ্ভিদ যে ফুলি যায় যাৰ ফলত আকৃতিৰ পৰিৱৰ্তন ঘটে কোনটো কাৰকৰ বাবে হয় ঠিক আছে উদ্ভিদ যে কেতিয়াবা ফুলি যায় বা উদ্ভিদত কিছুমান এনেকুৱা ধৰণৰ সোয়েলিং হয় তো হেতৰ কোনটো কাৰকৰ বাবে হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেটো হৈছে অপচন বি অসমোসিস ঠিক আছে অসমোসিসৰ কাৰণে হয় নেক্সট কোৱেশ্চন ইন জুলাই 2025 which version of the missile developed by DRDO was deployed in Ladakh 2025 চনৰ জুলাই মাহত ডিআৰডিঅৰ দ্বাৰা নিৰ্মিত ক্ষেপণাস্ত্ৰৰ কোনটো সংস্কৰণ লাডাখত নিয়োগ কৰা হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ আছিল এটো হৈছে অপচন সি আকাশ প্ৰাইম মন ৰাখিব 2025 চনৰ জুলাই মাহত ডিআৰডিঅয়ে এই আকাশ প্ৰাইম নামৰ ক্ষেপণাস্ত্ৰটো লাডাখত সংস্কৰণ কৰিছিল বা লাডাখত নিয়োগ কৰিছিল নেক্সট কোৱেশ্চন তো এনেকুৱা এটা আছিল the amount of violet lights deviation when White light passes through a prism depends on its prismৰ মাজেৰে বগা পোহৰ পাৰ হলে বেঙুনীয়া পোহৰৰ বিচ্যুতিৰ পৰিমাণ নিৰ্ভৰ কৰে ইয়াৰ কিহৰ ওপৰত ঠিক আছে যেতিয়া প্ৰিজমৰ মাজেৰে বেঙুনীয়া বগা পোহৰ পাৰ হয় তেতিয়া বেঙুনীয়া পোহৰৰ বিচ্যুতিৰ পৰিমাণটো কিহৰ ওপৰত নিৰ্ভৰ কৰে এম্প্লিটিউড নে ওয়েভলেংথ নে ইন্টেন্সিটি নে এঙ্গুলাৰ ফ্ৰিকুৱেন্সিৰ ওপৰত নিৰ্ভৰ কৰে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ আছিল এটো আছিল অপচন বি ওয়েভলেংথ মন ৰাখি থব Next question amplitude is directly proportional to which of the following তলৰ কোনটোৰ হৈতে প্ৰসাৰণ প্ৰত্যক্ষ সমানুপাতিক হয় ঠিক আছে amplitude বা প্ৰসাৰণটো কোনটোৰ হৈতে প্ৰত্যক্ষ সমানুপাতত আছে wavelength frequency loudness of sound নে speed তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব অপচন সি loudness of sound অৰ্থাৎ শব্দৰ প্ৰাবল্যৰ হৈতে সমানুপাতিক হয় Next আৰু এটা কোৱেশ্চন আহিছিল which hormones are related from the pituitary gland pituitary গ্ৰন্থিৰ পৰা কোনবোৰ হৰমন নিৰ্গত হয় ঠিক আছে কোনটো হৰমন নিৰ্গত হয় তো এই কোৱেশ্চনটোৰ আনসাৰ বিলাক কেনেকৈ আছিল হয়তো হেখিনি আমি পোৱা নাই তো আমি এতিয়া জানি থোৱাটো ভাল যে pituitary গ্ৰন্থিৰ পৰা কোনবিলাক হৰমন নিখৰণ হয় গ্ৰোথ হৰমন নিখৰণ হয় GH থাইৰয়েড ষ্টিমুলেটিং হৰমন এড্ৰিনোকৰ্টিক হৰমন এটাও নিখৰণ হয় ACTH বুলি কোৱা হয় তাৰপিছতে ফলিকুল ষ্টিমুলেটিং হৰমন হয় আৰু লিউটিনাইজিং হৰমন এই এনে ধৰণৰ এইগিটা হৰমন পিটুইটাৰী গ্ৰন্থিৰ পৰা নিখৰণ হয় তো অপচনত হয়তো চাৰিটা অপচনৰ ভিতৰত হয়তো তিনিটা দিয়া আছিল এটা নোহোৱাকৈ আছিল বা এইগিটাৰ ভিতৰত এটা অপচন দিয়া আছিল ঠিক আছে তো এইগিটা মনত ৰাখি থোৱাটো ভাল নেক্সট যদি আপোনালোকৰ কোনোবা শিফটত কোৱেশ্চনটো সুধি দিয়ে তেতিয়া ইয়াৰ পৰা হেল্প হ'ব নেক্সট আৰু এটা কোৱেশ্চন চাওক হোৱাট ইজ দ্য pH ভ্যালু অফ এ সলিউশন formed by a weak base and a strong acid
দুৰ্বল ক্ষাৰক আৰু শক্তিশালী এচিডৰ দ্বাৰা গঠিত দ্ৰৱৰ pH মান কিমান হয় এতিয়া চাওক দুৰ্বল ক্ষাৰ আৰু শক্তিশালী এচিডৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া এটা ষ্ট্ৰং এচিড পোৱা যায় অৰ্থাৎ এচিড দিয়া দ্ৰৱ এটাই পোৱা যায় বুলি আমি ক'ব লাগিব এতিয়া এচিডীয় দ্ৰৱৰ যিবিলাক pH মান হেতু সদায় হাততকে কম থাকে মনত ৰাখি থব এচিডীয় দ্ৰৱৰ pH মানটো হাততকে কম থাকিব সো ইয়াৰে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ <7 ঠিক আছে আৰু যিবিলাক বেছ অৰ্থাৎ ক্ষাৰকীয় দ্ৰৱ আছে ক্ষাৰকীয় দ্ৰৱৰ যিটো pH মান হেতু হাততকে বেছি হয় বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবঢ়াও নেক্সট আৰু এটা কোৱেশ্চন চাওক In the World Happiness Report 2025, which country is ranked at the first place? Happiest country in the world সুধিছে যে World Happiness Report কোনখন দেশক প্ৰথম স্থান দিয়া হৈছে বা কোৱেশ্চনটো এনেকৈ আহিছিল যে বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন হয় 2025 চনৰ World Happiness Reportৰ অনুসৰি বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপচন ডি হ'ব ফিনল্যান্ড ঠিক আছে 2025 ৰ যেটো ওয়ার্ল্ড হ্যাপিনেস রিপোর্ট আছিল তাত ফিনল্যান্ড দেশখন মানে প্ৰথম স্থানত আছিল ঠিক আছে সেকেন্ড স্থানত আছিল ডেনমার্ক মনত ৰাখি থব আৰু আমাৰ ভাৰতৰ যদি হুধে নেক্সট কেতিয়াবা শিফটত যদি হুধে তো ভাৰতৰটো মনত ৰাখিব 118 তম স্থানত আছে ভাৰতখন 2025 ৰ ৰিপৰ্ট মতে নেক্সট কোৱেশ্চন who took charge as the 52nd chief justice of India on 14 May 2025 2025 চনৰ 14 মেত ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশৰ দায়িত্ব কোনে গ্ৰহণ কৰিছিল তো ইয়াৰ শুদ্ধটো অপচন বি ভূষণ ৰামকৃষ্ণ গাভাই মনত ৰাখি থব ভূষণ ৰামকৃষ্ণ গাভাই তেও 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল সন্তৰ আৰু তাৰিখটো মনত ৰাখিব 2025 চনৰ 14 মেত নেক্সট কোৱেশ্চন On 21st April 2025 at Madrid, which team won the Laureus World Team of the Year at the 25th Laureus World Sports Award? 2025 চনৰ 21 এপ্ৰিলত মাদ্ৰিদত 25 সংখ্যক লৰিয়াস বিশ্ব ক্ৰীড়া বঁটা প্ৰদানত কোনটো দলে বছৰৰ লৰিয়াস বিশ্ব দল লাভ কৰিছিল তো ইয়াৰে যেটো শুদ্ধতৰ হেতু আছিল অপচন সি ৰিয়েল মাদ্ৰিডে Next question. After Operation Sindoor in 2025, along which border between India and Pakistan was movement or crossing suspended? 2025 চনৰ Operation Sindoorৰ পিছত ভাৰত আৰু পাকিস্তানৰ কোন সীমান্তৰে চলাচল বা পাৰ হোৱা স্থগিত ৰখা হৈছিল অৰ্থাৎ বন্ধ কৰি দিয়া হৈছিল ঠিক আছে কিছু দিনৰ কাৰণে বন্ধ ৰখা হৈছিল তো হেতু কোনটো পাস আছিল কোনটো সীমান্তৰ আছিল সো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব লগা আছিল এটো আছিল অপচন এ ওয়াগাহ টু আটাৰী বৰ্ডাৰ মনত ৰাখিব ওয়াগাহ বৰ্ডাৰৰ পৰা আটাৰী বৰ্ডাৰ এই দুটা বৰ্ডাৰ কি আছিল ভাৰত আৰু পাকিস্তানৰ মাজত চলাচল বন্ধ আছিল নেক্সট আৰু এটা কোৱেশ্চন আছিল ইন 2025 on which date was world hindi day celebrated 2025 চনৰ কোন তাৰিখে বিশ্ব হিন্দী দিৱস পালন কৰা হয় ঠিক আছে বিশ্ব হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো অপচন বি 10 জানুৱাৰী মনত ৰাখিব 10 জানুৱাৰী তাৰিখে বিশ্ব হিন্দী দিৱস পালন কৰা হৈছিল নেক্সট কোৱেশ্চন আৰু এটা আছিল by the end of 2025 the Reserve Bank of India RBI has directed banks to migrate and connect with which domain 2025 চনৰ শেষৰ ফালে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহক প্ৰব্ৰজন কৰি কোনটো ডমেইনৰ হৈতে সংযোগ স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল তো ইয়াৰে শুদ্ধটো অপচন বি bank.in এনেকুৱা এটা ডমেইন RBI নিৰ্দেশ কৰিছিল সকলো বেংক বিলাকক এটো প্ৰৱৰ্তন কৰিবলৈ মানে bank.in ৰ জৰিয়তে তেওঁলোকৰ যিমানবোৰ তথ্য আদান প্ৰদান হয় হেবিলাকৰ কাৰণে এটো এটা তেওঁলোকে ডমেইন দিছিল ঠিক আছে তো এইগিটা কোৱেশ্চনে আমি আজি কালেক্ট কৰিব পাৰিলো তো আপোনালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আগন্তুক জিকেদিন এক্সাম হ'ব সদায় আমি ডেইলি এনেকৈ ধৰণে প্ৰতিটো শিফটৰে কোৱেশ্চনখিনি দি থাকিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ পিডিএফ খিনি ল'ব বিচাৰে তেতিয়া হলে লৈ ল'ব স্ক্ৰিনত নম্বৰটো দেখিছে এটো 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াত মেছেজ কৰি 99 টকা এটা পেমেন্ট কৰি দিলে আমি পিডিএফ খিনি আপোনালোকক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ কমন কোৱেশ্চনৰ পিডিএফ খিনি সেন্ড কৰি দিম ধন্যবাদ